Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। আমি ইয়াৰলি কোৱেশ্চন পেপাৰ সলভ কৰিম আজিৰ ভিডিঅ'ত। সো ইয়াৰ আগতে যিবোৰ অনুশীলনীৰ কোৱেশ্চন এনসাৰ আছিল সেইবোৰৰ ভিডিঅ' বনাই আপলোড কৰা হৈছে। যদি চোৱা নাই তোমালোকে চাই ল'বা। সো আজিৰ ভিডিঅ'ত আমি 2009, 2011, 2014, 2019 আৰু 2018ৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিম। সো আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে কোষত পোৱা বিশেষ প্ৰকাৰৰ বৃহদাকাৰ ক্ৰমোজমৰ নাম লিখা। ক্ৰমোজমৰ পাফ কি 2019ত আহিছিল। ইয়াতে কৈছে যে কোষত পোৱা আটাইতকৈ ডাঙৰ যিটো ক্ৰমোজম আছে সেই ক্ৰমোজমৰ নাম কি, আৰু সেকেন্ড হাফ কোৱেশ্চনত আছে কি ক্ৰমোজমৰ পাফ কি। এনসাৰ হৈছে ফাৰ্স্ট হাফৰ এনসাৰ হৈছে কি কোষত পোৱা বিশেষ প্ৰকাৰৰ বৃহদাকাৰ ক্ৰমোজমৰ নাম হ'ল নাম্বাৰ 1 পলিটিন ক্ৰমোজম, ইয়াক লালতি গ্ৰহন্তী ক্ৰমোজম বুলিও কোৱা হয়, আৰু এটা হৈছে লেম্ব্ৰাছ ক্ৰমোজম। এই দুটা হৈছে কোষত পোৱা বৃহদাকাৰ ক্ৰমোজম। আৰু ক্ৰমোজমৰ পাফ মানে হৈছে ক্ৰমোজমৰ পাফ ড্ৰছফিলাৰ দৰে ডিপটেৰান বৰ্গৰ পতংগত পোৱা পলিটিন ক্ৰমোজমৰ এটা অংশ য'ত RNA সংশ্লেষণ হয়। তাৰমানে ড্ৰছফিলা যে আছে যাক কুনকুনি মাখি বুলি কোৱা হয়, কুনকুনি মাখি যিটো বৰ্গৰ অন্তৰ্ভুক্ত শ্ৰেণী বিভাজনৰ যিটো বৰ্গৰ অন্তৰ্ভুক্ত হয় ড্ৰছফিলা ডিপটেৰান বৰ্গৰ অন্তৰ্ভুক্ত হয়, আৰু সেইটো বৰ্গত যিমানবোৰ পতংগ আছে গোটেইবোৰ পতংগতে যিটো পলিটিন ক্ৰমোজম আছে সেই পলিটিন ক্ৰমোজমৰ এটা অংশ আছে। সাপোজ এইটো এটা পলিটিন ক্ৰমোজম, পলিটিন ক্ৰমোজমৰ সাপোজ এইটো অংশত কি আছে, এইটো অংশত কি হয় RNA সংশ্লেষণ হয়, আৰু ইয়াক ক্ৰমোজমৰ পাফ বুলি কোৱা হয়। এতিয়া আমি চাওঁ নেক্সট কোৱেশ্চন। কুৱেশ্যন নাম্বাৰ 2 কি কৈছে, হাৰ্শি আৰু চেজৰ পৰীক্ষাত T2 বেক্টেৰিঅফাজটোক যেতিয়া ফসফৰাছ আৰু ছালফাৰ তেজস্ক্ৰিয় সমপ্ৰটিনৰ দ্বাৰা যথাক্ৰমে চিহ্নিত কৰা হৈছিল তেতিয়া ভাইৰাছটোৰ কোনটো অংশই ছালফাৰ চিহ্নটো গ্ৰহণ কৰিছিল আৰু কিয় কৰিছিল। 2011ত আহিছে। সো হাৰ্শি আৰু চেজে যিটো পৰীক্ষা কৰিছিল সেইটো পৰীক্ষাত তেওঁ কি পৰীক্ষা কৰিছিল যে DNA জিনীয় পদাৰ্থ হয়নে। সেইটো পৰীক্ষাত তেওঁলোকে দুটা মাধ্যম ব্যৱহাৰ কৰিছিল, এটা হৈছে ফসফৰাছ মাধ্যম আৰু এটা হৈছে কি ছালফাৰ মাধ্যম। সো এই দুটা মাধ্যম ব্যৱহাৰ কৰাৰ পিছত যিটো ভাইৰাছটোৰ কোনটো অংশই যিটো ছালফাৰ মাধ্যম আছিল ছালফাৰ মাধ্যমৰ চিহ্নটো গ্ৰহণ কৰিছিল। বুজি পাইছানে, কোনটো অংশই ছালফাৰ চিহ্নটো গ্ৰহণ কৰিছিল। 2011ত আহিছে। হাৰ্শি আৰু চেজৰ পৰীক্ষাত T2 বেক্টেৰিঅফাজটোক যেতিয়া ফসফৰাছ আৰু ছালফাৰ তেজস্ক্ৰিয় সমপ্ৰটিনৰ দ্বাৰা চিহ্নিত কৰা হৈছিল তেতিয়া প্ৰটিন আৱৰণটোৱে চিহ্নটো গ্ৰহণ কৰিছিল। যেতিয়া হাৰ্শি আৰু চেজৰ পৰীক্ষাত এই দুটা মাধ্যম ব্যৱহাৰ কৰিছিল, এই দুটা মাধ্যম ব্যৱহাৰ কৰোঁতে যিটো বেক্টেৰিয়া আছিল, বেক্টেৰিয়াৰ যিটো প্ৰটিনৰ আৱৰণি আছিল, ভাইৰাছৰ যিটো প্ৰটিনৰ আৱৰণি আছিল সেই প্ৰটিনৰ আৱৰণিটোৱে কি কৰিছিল, প্ৰটিনৰ আৱৰণিটোৱে এই চিহ্নটো গ্ৰহণ কৰিছিল। বুজি পাইছানে, যিটো প্ৰটিনৰ আৱৰণি আছিল সেই আৱৰণিটোৱে ছালফাৰৰ যিটো চিহ্ন আছিল চিহ্নটো গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 3 কৈছে DNA জিনীয় দ্ৰব্য হিচাপে প্ৰমাণ কৰা হাৰ্শি আৰু চেজৰ পৰীক্ষাটো বৰ্ণনা কৰা। এইটো আহিছিল 2009, 2014, 2019। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কি কৈছে যে DNA যে জিনীয় পদাৰ্থ সেইটো প্ৰমাণ কৰিছিল হাৰ্শি আৰু চেজে। সো হাৰ্শি আৰু চেজে কেনেদৰে এইটো প্ৰমাণ কৰিছিল সেইটো পৰীক্ষাটো লিখিব লাগে। সো এনসাৰ হৈছে হাৰ্শি আৰু চেজৰ পৰীক্ষা। হাৰ্শি আৰু চেজে ইকলাই বেক্টেৰিয়া আৰু বেক্টেৰিঅফাজ ভাইৰাছৰ ওপৰত পৰীক্ষা কৰি প্ৰমাণ কৰিছিল যে DNA জিনীয় পদাৰ্থ। সো হাৰ্শি আৰু চেজে তেওঁলোকৰ পৰীক্ষাৰ বাবে যিবোৰ পদাৰ্থ ব্যৱহাৰ কৰিছিল, যিবোৰ প্ৰাণী ব্যৱহাৰ কৰিছিল, জীৱ ব্যৱহাৰ কৰিছিল সেইবোৰ হৈছে ইকলাই বেক্টেৰিয়া আৰু লগতে বেক্টেৰিঅফাজ নামৰ যিটো ভাইৰাছ আছে সেই দুটা ব্যৱহাৰ কৰি তেওঁলোকে প্ৰমাণ কৰিছিল যে DNA এটা কি হয় জিনীয় পদাৰ্থ হয়। কেনেদৰে প্ৰমাণ কৰিছিল চাওক।
তেওঁলোকে তেজস্ক্ৰিয় ফছফৰাছ থকা কৰ্ষণ মাধ্যমত কিছুমান বেক্টেৰিয়'ফাজ ভাইৰাছ গজিবলৈ দিছিল, আন কিছুমানক তেজস্ক্ৰিয় ছালফাৰ থকা কৰ্ষণ মাধ্যমত গজিবলৈ দিছিল। তেওঁলোকে পৰীক্ষাৰ কাৰণে দুটা মাধ্যম ব্যৱহাৰ কৰিছিল। এটা মাধ্যমত তেওঁলোকে লৈছিল তেজস্ক্ৰিয় ফছফৰাছ আৰু এটা মাধ্যমত লৈছিল তেওঁলোকে তেজস্ক্ৰিয় ছালফাৰ, আৰু দুয়োটা মাধ্যমত তেওঁলোকে বেক্টেৰিয়'ফাজ নামৰ যিটো ভাইৰাছ আছে সেইটো গজিবলৈ দিছিল। DNA উপাদান হৈছে ফছফৰাছ আৰু প্ৰটিনৰ উপাদান হ'ল ছালফাৰ। তেওঁলোকে এই দুটা মাধ্যম ব্যৱহাৰ কৰাৰ কাৰণ হৈছে কি যে DNA এটা মুখ্য উপাদান হৈছে ফছফৰাছ, যেনেকৈ আমি DNA গঠনত দেখা পাইছিলোঁ ফছফেট গ্ৰুপ। DNA এটা উপাদান হৈছে ফছফৰাছ আৰু প্ৰটিনৰ এটা উপাদান হৈছে কি ছালফাৰ। সেইকাৰণে তেওঁলোকে কি কৰিছিল, ছালফাৰ আৰু ফছফেট ব্যৱহাৰ কৰিছিল, আৰু তেওঁলোকে প্ৰমাণ কৰাৰ কাৰণে দুটা জিনীয় পদাৰ্থ ব্যৱহাৰ কৰিছিল, এটা হৈছে প্ৰটিন আৰু এটা হৈছে DNA। যিবোৰ ভাইৰাছ তেজস্ক্ৰিয় ফছফৰাছ মাধ্যমত বৃদ্ধি হৈছিল সিহঁতৰ তেজস্ক্ৰিয় DNA আছিল, আৰু তেজস্ক্ৰিয় ছালফাৰত গজা ভাইৰাছৰ তেজস্ক্ৰিয় প্ৰটিন আছিল। এতিয়া মাধ্যম অনুযায়ী যিবোৰ ভাইৰাছ তাৰমানে তেজস্ক্ৰিয় ফছফৰাছত গজিছিল সেইবোৰৰ কি আছিল, তেজস্ক্ৰিয় DNA আছিল। তাৰমানে সিহঁতৰ যিহেতু DNAৰ উপাদান হৈছে ফছফৰাছ, সেইকাৰণে সিহঁতৰ কি আছিল, তেজস্ক্ৰিয় ফছফৰাছ আছিল। আৰু যিবোৰ কি হৈছে ছালফাৰত গজিছে, ছালফাৰত গজাবোৰত কি আছিল, তেজস্ক্ৰিয় প্ৰটিন আছিল। তেজস্ক্ৰিয় ফেজ ভাইৰাছবোৰ ইকলাইত লাগি ধৰিবলৈ দিয়া হৈছিল। ভাইৰাছবোৰক চেণ্ট্ৰিফিউগেশ্যনত ঘূৰাই দি বেক্টেৰিয়াৰ পৰা পৃথক কৰা হৈছিল। এতিয়া কি কৰা হৈছিল, সেই মাধ্যমত তেজস্ক্ৰিয় মাধ্যমত যিবোৰ ভাইৰাছ গজোৱা হৈছিল সেই ভাইৰাছবোৰক এতিয়া বেক্টেৰিয়াত কি কৰিব দিয়া হৈছিল, বেক্টেৰিয়াৰ লগত লাগিব দিয়া হৈছিল, কাৰণ যিবোৰ ভাইৰাছ থাকে সেইবোৰ বেক্টেৰিয়াক আক্ৰমণ কৰে। গজিবলৈ দিয়া হৈছিল, আৰু কিছু সময়ৰ পিছতে সিহঁতক আকৌ বেক্টেৰিয়াৰ পৰা ভাইৰাছবোৰক আঁতৰাই দিয়া হৈছিল, আৰু আঁতৰাই দিয়াৰ কাৰণে চেণ্ট্ৰিফিউগেশ্যন প্ৰচেছ ব্যৱহাৰ কৰা হৈছিল। সেইটো প্ৰচেছৰ দ্বাৰা সিহঁতক বেক্টেৰিয়াৰ পৰা পৃথক কৰা হৈছিল। যিবোৰ বেক্টেৰিয়া তেজস্ক্ৰিয় DNA থকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল সেইবোৰ তেজস্ক্ৰিয় আছিল। কিছুমান বেক্টেৰিয়া আছিল তেজস্ক্ৰিয় DNA থকা আৰু কিছুমান আছিল তেজস্ক্ৰিয় প্ৰটিন থকা। ইয়াৰে ভিতৰত যিবোৰ বেক্টেৰিয়া তেজস্ক্ৰিয় DNA থকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল সেইবোৰত তেজস্ক্ৰিয়তা যিটো গুণ আছে সেইটো গুণ দেখিবলৈ পোৱা গৈছিল। আকৌ যিবোৰ বেক্টেৰিয়া তেজস্ক্ৰিয় প্ৰটিন থকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল সিহঁতৰ তেজস্ক্ৰিয় গুণ নাছিল। বুজি পাইছানে? যিবোৰ DNAৰ দ্বাৰা সংক্ৰমিত হৈছিল সিহঁতৰ তেজস্ক্ৰিয় গুণটো আছিল, কিন্তু প্ৰটিনৰ দ্বাৰা সংক্ৰমিত হোৱাবোৰৰ তেজস্ক্ৰিয় গুণ নাছিল। কিয় নাছিল? কাৰণ DNA হৈছে বংশগতিৰ পদাৰ্থ। DNA হৈছে জিনীয় পদাৰ্থ যি চৰিত্ৰসমূহক এটা জনুৰ পৰা আনটো জনুলৈ কঢ়িয়াই নিব পাৰে, কিন্তু প্ৰটিন জিনীয় পদাৰ্থ নহয়, সেইবাবেই তেজস্ক্ৰিয় গুণটো নতুন প্ৰজন্মলৈকে নতুন জনুলৈকে কঢ়িয়াই নিব পৰা নাই। ইয়াৰ পৰা প্ৰমাণিত হ'ল যে DNA বংশগতিৰ পদাৰ্থ যি ভাইৰাছৰ দ্বাৰা বেক্টেৰিয়াত প্ৰৱেশ কৰিছিল। বুজি পাইছানে? এইখিনি লিখিব লাগিব। কি হয় যে DNAটো যিহেতু জিনীয় পদাৰ্থ হয়, বংশগতিৰ পদাৰ্থ হয়, সেইবাবে ভাইৰাছৰ যিটো তেজস্ক্ৰিয়তা গুণ আছিল সেইটো বেক্টেৰিয়াৰ দেহলৈকে প্ৰৱেশ কৰিব পাৰিছিল। কুৱেশ্যন নম্বৰ 4, ৱাটছন আৰু ক্ৰিকৰ দ্বিসৰ্পিল DNA আৰ্হিৰ চমু বৰ্ণনা দিয়া 2009 আৰু 2014 আহিছে। ৱাটছন আৰু ক্ৰিক দুজন চাইণ্টিষ্ট আছিল যিয়ে কৈছিল যে DNAৰ যিটো গঠন হয় সেইটো দ্বিসৰ্পিল হয়, দুটা সৰ্পিলৰ দ্বাৰা গঠিত হয়। এনচাৰ হৈছে জীৱ ৰাসায়নিকবিদ জেমছ ডি ৱাটছন আৰু জৈৱ পদাৰ্থবিদ ফ্ৰান্সিছ H.C. ক্ৰিকে 1953 চনত দ্বিসৰ্পিল গঠন আৰ্হি আগবঢ়াইছিল, আৰু এই আৰ্হিৰ বৈশিষ্ট্যবোৰ হ'ল, এই দুজন চাইণ্টিষ্ট জেমছ ডি ৱাটছন আৰু
ফ্ৰান্সিছ এইচ.চি. ক্ৰিকে 1953 এইটো মন্তব্য আগবঢ়াইছিল যে DNA গঠনটো দ্বিসৰ্পিল হয় আৰু ইয়াৰ বৈশিষ্ট্য হৈছে কেনেদৰে ই দ্বিসৰ্পিল হয় তাৰ বৈশিষ্ট্যসমূহ হৈছে নাম্বাৰ 1 ই দুডাল বহু নিউক্লিঅটাইড শৃংখলৰ দ্বাৰা গঠিত হয় শৰ্কৰা আৰু ফছফেট শৃংখলডালৰ মেৰুদণ্ড গঠন কৰে যিটো DNA আছে DNAটো কি হয় দ্বিসৰ্পিল হয় DNAটো দুডাল শৃংখলৰ দ্বাৰা গঠিত হয় আৰু ইয়াত বহু নিউক্লিঅটাইড থাকে আৰু দুডাল শৃংখলৰ দ্বাৰা গঠিত হয় আৰু এইখিনি অংশ যে আছে এই সৰ্পিল বনোৱা অংশখিনি যে আছে এই সৰ্পিলবোৰ গঠিত হয় কিহৰ দ্বাৰা শৰ্কৰা আৰু ফছফেট এইবোৰ হৈছে কি শৰ্কৰা আৰু ফছফেট চ' ইয়াৰ যিটো মেৰুদণ্ড মূল যিটো ষ্ট্ৰাকচাৰ সেইটো গঠিত হয় শৰ্কৰা আৰু ফছফেটৰ দ্বাৰা তাৰপিছত নাম্বাৰ 2 দুয়োডাল শৃংখলে পৰস্পৰ বিপৰীত সমান্তৰাল গুণ বিশিষ্ট এডাল শৃংখল 5' to 3' দিশে গতি কৰে আনডাল 3' to 5' দিশে গতি কৰে চ' DNAৰ যিটো শৃংখল থাকে শৃংখলটো এনেকুৱা ধৰণৰ থাকে এটা যদি 3' পৰা 5' গতি কৰিছে তেতিয়াহ'লে আৰু এটা 5' পৰা 3' অভিমুখে গতি কৰিব চ' এটা আনটোৰ বিপৰীত সমান্তৰাল হয় নাম্বাৰ 3 শৃংখল দুডালৰ ক্ষাৰকবোৰ হাইড্ৰজেন বান্ধনিৰ দ্বাৰা জোৰ পাতি জুৰীয়া ক্ষাৰক গঠন কৰে এতিয়া এই যে দুটা যে শৃংখল আছে শৃংখল দুটাৰ মাজত এনেদৰে হাইড্ৰজেন বান্ধনি থাকে আৰু এই হাইড্ৰজেন বান্ধনিৰ দুই মূৰে নিউক্লিঅটাইডবোৰ থাকে নাইট্ৰজেন জাতীয় ক্ষাৰকবোৰ থাকে বুজি পাইছানে শৃংখল দুডালৰ ক্ষাৰকবোৰে হাইড্ৰজেন বান্ধনিৰ দ্বাৰা জোৰ পাতে এনেকুৱা হাইড্ৰজেন বান্ধনি থাকে আৰু সেই হাইড্ৰজেন বান্ধনিৰ ওপৰত ইহঁতে দুটাকৈ জোৰ বান্ধে নেক্সট পইণ্ট নাম্বাৰ 4 শৃংখল দুডাল সোঁফালে পাক খোৱা প্ৰকৃতিৰ শৃংখল দুডাল অকণমান হেলনীয়া হয় সোঁফালৰ ফালে চ' এইটো এটা পইণ্ট হয় যে শৃংখল দুডাল DNAৰ যিটো শৃংখল থাকে এইটো সোঁফালে পাক খোৱা থাকে তাৰমানে সোঁফালে অকণমান বেঁকা থাকে নেক্সট হৈছে কি কুণ্ডলীটোৰ অক্ষনীতি 3.4 নেন'মিটাৰ আৰু প্ৰতিটো পাকতে প্ৰায় 10 যোৰ ক্ষাৰ থাকে ফলত এযোৰ কুণ্ডলীটোৰ দুযোৰ ক্ষাৰকৰ মাজৰ দূৰত্ব প্ৰায় 0.34 নেন'মিটাৰ হয় এতিয়া যিটো DNA থাকে এইটো ছাপোজ এটা সম্পূৰ্ণ DNA ইয়াৰ এটা পাকৰ দূৰত্ব হৈছে কি 3.4 নেন'মিটাৰ আৰু এই এটা পাকত নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে 10 যোৰ যদি এটা পাকত নাইট্ৰজেন জাতীয় ক্ষাৰক 10 যোৰ থাকে তেতিয়াহ'লে এটা নাইট্ৰজেন জাতীয় ক্ষাৰকৰ পৰা আনটো নাইট্ৰজেন জাতীয় ক্ষাৰকৰ মাজৰ দূৰত্ব কিমান হ'ব হয়নে ডিভাইড কৰিব লাগিব 10 দি যেতিয়া ডিভাইড কৰিবা তেতিয়া কি পাবা 0.34 নেন'মিটাৰ তাৰমানে ইয়াৰ এটাৰ পৰা ছাপোজ এইটো এটা হাইড্ৰজেন বান্ধনি য'ত ক্ষাৰক আছে এইটো এটা বান্ধনি এই দুটাৰ মাজৰ দূৰত্ব হ'ব কি 0.34 নেন'মিটাৰ বুজি পাইছানে আৰু এটা পাকৰ দূৰত্ব হৈছে 3.4 নেন'মিটাৰ আৰু এটা পাকত মুঠ নাইট্ৰজেন জাতীয় ক্ষাৰ থাকে 10 যোৰ Then next question number 6 দ্বিকুণ্ডলীত এযোৰ ক্ষাৰক আন এযোৰৰ ওপৰত খাপ আকাৰত সজ্জিত হয় যিটো দ্বিকুণ্ডলী থাকে সেইটোত কি হয় যে এটাৰ পিছত এটা এইটো চোৱা এটাৰ পিছত এটা খাপ আকাৰে সজ্জিত হয় আৰু এইবোৰ হৈছে কি হাইড্ৰজেন বান্ধনি এইটো চোৱা এটা DNAৰ গঠন এইবোৰ হৈছে সৰ্পিল এই সৰ্পিলবোৰ কিহৰ দ্বাৰা গঠিত হয় ফছফেট আৰু শৰ্কৰাৰ দ্বাৰা ইয়াৰ মাজত এইবোৰ হৈছে হাইড্ৰজেন বান্ধনিত নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে এনেদৰে গোটেই নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে এইখিনিৰ দূৰত্ব হৈছে 3.4 নেন'মিটাৰ আৰু এটাৰ পৰা আনটোৰ দূৰত্ব হৈছে 0.34 নেন'মিটাৰ আৰু এইখিনি এটা সৰ্পিলত কিমানটা ক্ষাৰক থাকে কিমানটা হাইড্ৰজেন বান্ধনি থাকে ইয়াতে থাকে তোমাৰ 10টা এনেকুৱা ধৰণৰ ৰাছ থাকে আৰু যাৰ ওপৰত নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে
সো এইটো হৈছে এটা ডিএনএৰ গঠন এনেকৈ লিখি পেলাই এটা ডিএনএ আঁকি দিবা তলত লিখি দিবা চিত্ৰ দ্বিকুণ্ডলীযুক্ত ডিএনএ সো নেক্সট কোৱেশ্চন নাম্বাৰ 5 জিনীয় সংকেত কি জিনীয় সংকেতৰ অতি কমেও 4টা বৈশিষ্ট্য উল্লেখ কৰা 2011 2014 আৰু 2018ত আহিছে জিনীয় সংকেত কি আৰু জিনীয় সংকেতৰ 4টা বৈশিষ্ট্য লিখিব লাগে এনসাৰ হৈছে mRNA থকা 3টা নিউক্লিঅটাইড গোটে প্ৰটিন সংশ্লেষণৰ বাবে সংকেত দিয়ে তেনে একোটা গোটক জিনীয় সংকেত বুলি কোৱা হয় সাপোজ এইটো এটা mRNA তাৰমানে লিপন্তৰ প্ৰক্ৰিয়াৰ দ্বাৰা ডিএনএৰ দ্বাৰা সৃষ্টি হোৱা আৰএনএ প্ৰাৰম্ভিক যেটো আৰএনএ থাকে হেতু কি থাকে mRNA থাকে বাৰ্তাবাহী আৰএনএ ইয়াত কি আছে নাইট্ৰজেন জাতীয় ক্ষাৰক আছে এনেদৰে সাপোজ A T G C A G T A এনেকুৱা ধৰণৰ সো ইয়াৰ এই তিনিটা লগ লাগি এটা এমিনো এসিডৰ কাৰণে কি কৰিব ই সংকেত দিব তাৰপিছত আকৌ তিনিটা লগ লাগি পেলাই আন তিনিটা এমিনো এসিডৰ কাৰণে সংকেত দিব সো ইয়াতে কি হয় যে তিনিটা এমিনো এসিড লগ লাগি পেলাই এটা গোট গঠন কৰে আৰু সেই গোটটোৱে প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিয়ে বা এটা নিৰ্দিষ্ট এমিনো এসিডৰ কাৰণে সংকেত দিয়ে ইয়াকে জিনীয় সংকেত বুলি কোৱা হয় এতিয়া কোৱেশ্চনৰ নেক্সট পাৰ্ট জিনীয় সংকেতৰ অতি কমেও 4টা বৈশিষ্ট্য উল্লেখ কৰিব লাগে জিনীয় সংকেতৰ 4টা বৈশিষ্ট্য হল নাম্বাৰ 1 জিনীয় সংকেত ত্ৰয়ী হয় মানে এক্সাম্পল AUG তিনিটা লগ লাগি এটা এমিনো এসিডৰ কাৰণে সংকেত দিয়ে যেনে মিথিঅনিন AUG তিনিটা নাইট্ৰজেন জাতীয় ক্ষাৰক লগ লাগি পেলাই মিথিঅনিন এমিনো এসিডৰ কাৰণে সংকেত দিয়ে নাম্বাৰ 2 61টা সংকেত এমিনো এসিডৰ বাবে সংকেত দিয়ে আৰু তিনিটা এমিনো এসিডৰ বাবে কোনো সংকেত নিদিয়ে সেইবাবে ইয়াক সমাপ্তিকৰণ সংকেত বুলি কোৱা হয় ইয়াৰে কি হয় যে টোটেল কিমানটা হয়গৈ 64টা সংকেতৰ সৃষ্টি হয় তাৰে 61টাই জিনীয় সংকেত দিয়ে বা এমিনো এসিডৰ কাৰণে সংকেত দিয়ে মাত্ৰ তিনিটাই সংকেত দিব নোৱাৰে আৰু ইয়াক সমাপ্তি সংকেত বুলি কোৱা হয় নাম্বাৰ 3 এটা সংকেত এটা এমিনো এসিডৰ বাবে সংকেত কৰে সেইবাবে এইবোৰ স্পষ্ট আৰু নিৰ্দিষ্ট সো এটা নিৰ্দিষ্ট সংকেতে এটা নিৰ্দিষ্ট এমিনো এসিডৰ কাৰণে সংকেত দিয়ে সেই কাৰণে এইবোৰ কি হয় নিৰ্দিষ্ট হয় আৰু স্পষ্ট হয় কোনো ধৰণৰ কনফিউজন নাহে দেন নাম্বাৰ 4 পইণ্ট AUG প্ৰাৰম্ভিক সংকেত হিচাপে কাম কৰে যেটো AUG আছে য'ত AUG থাকিব তাৰ পৰা এইটো অনুবাদকৰণ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয় AUG মানে মিথিঅনিন সেই কাৰণে ইয়াক প্ৰাৰম্ভণি সংকেত বুলিও কোৱা হয় বুজি পাইছানে মিথিঅনিনে সংকেত দিয়ে সেই কাৰণে ইয়াক প্ৰাৰম্ভণি সংকেত বুলিও কোৱা হয় য'ত AUG আছে তাৰ পৰা অনুবাদকৰণ প্ৰক্ৰিয়াটো আৰম্ভ হয় Next question number 6 HNRNAত স্প্লাইচিং কিয় প্ৰয়োজনীয় আহিছে 2014ত স্প্লাইচিং মানে কি কিবা এটা বস্তু মাজৰ পৰা গুচাই দিয়া হয়নে সো এনসাৰ হৈছে সংককেন্দ্ৰীয় কোষত প্ৰাথমিক লিপন্তৰক হেটাৰজেনিয় নিউক্লিয়ৰ আৰএনএ HNRNA বুলিও কোৱা হয় যিহেতু ডিএনএৰ পৰা সৃষ্টি হোৱা আৰএনএত একজন আৰু ইন্ট্ৰন দুয়োটাই থাকে তাৰমানে কি কৈছে যে সংককেন্দ্ৰীয় কোষ যিবোৰ আছে সংককেন্দ্ৰীয় কোষত যেতিয়া লিপন্তৰ প্ৰক্ৰিয়া হয় প্ৰথমতে লিপন্তৰ প্ৰক্ৰিয়া হোৱাৰ পিছত যেটো আৰএনএ সৃষ্টি হয় হেতুক mRNA বুলিও কোৱা হয় বা হেটাৰজেনিয়াছ নিউক্লিয়াৰ আৰএনএ HNRNA বুলিও কোৱা হয় আৰু যেটো প্ৰথমতে ইনিশিয়াল ষ্টেজত যেটো আৰএনএ সৃষ্টি হয় তাতে দুটা অংশ থাকে এটা হৈছে একজন আৰু এটা হৈছে ইন্ট্ৰন ইয়াৰে ভিতৰত যেটো একজন আৰু ইন্ট্ৰন থাকে ইয়াৰে যেটো একজন আছে হেতুৱে জিনীয় সংকেত দিয়ে আৰু ইন্ট্ৰনে কোনো ধৰণৰ জিনীয় সংকেত নিদিয়ে সাপোজ এইটো হৈছে HNRNA ইনিশিয়াল আৰএনএ সো ইয়াতে এনেকুৱা কিছুমান অংশ থাকে সাপোজ এইটো এটা ইন্ট্ৰন
এইটো এটা অংশ আছে, এইটো হৈছে কি এক্সন, এইটো ইন্ট্ৰন, এইটো এক্সন। চ' যিটো এক্সন আছে, এক্সনটোৱে জিনীয় সংকেতৰ কাৰণে সংকেত দিয়ে, প্ৰটিন সংশ্লেষণত সংকেত দিয়ে, কিন্তু এইটো যিটো ইন্ট্ৰন পাৰ্ট আছে এইটোৱে কি নকৰে, সংকেত নিদিয়ে। বুজি পাইছানে? যিটো ইনিচিয়েল RNA থাকে, HNRNA, সেইটোত দুটা অংশ থাকে, এটা হৈছে ইন্ট্ৰন, এটা হৈছে এক্সন। ইয়াৰে যিটো এক্সন আছে সেইটোৱে প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিব পাৰে, আৰু ইন্ট্ৰনে প্ৰটিন সংশ্লেষণৰ কাৰণে কোনো ধৰণৰ সংকেত নিদিয়ে। সেইবাবে জিনীয় সংকেতৰ ক্ৰম বিচ্ছিন্ন হৈ থাকে। সেইকাৰণে কি হৈ থাকে, এইবোৰ বিচ্ছিন্ন হৈ থাকে, মাজত ক'ৰবাত সংকেত দিছে, ক'ৰবাত দিয়া নাই। চ' প্ৰাথমিক লিপন্তৰ সৃষ্টি হোৱাৰ HNRNAৰ পিছত স্প্লাইচিং প্ৰক্ৰিয়াৰে জিনীয় সংকেত বহন নকৰা ইন্ট্ৰনবোৰক আঁতৰাই এক্সনবোৰক ৰখা হয়। সেইকাৰণে কি কৰা হয়, স্প্লাইচিং প্ৰক্ৰিয়াৰ দ্বাৰা যিটোৱে জিনীয় সংকেত নিদিয়ে, যাক ইন্ট্ৰন বুলি কোৱা হয়, ইন্ট্ৰনবোৰক আঁতৰাই দিয়া হয় আৰু কেৱল এক্সনবোৰকহে ৰখা হয়, যিয়ে জিনীয় সংকেত দি প্ৰটিন সংশ্লেষণত সহায় কৰে। বুজি পাইছানে? কেৱল এক্সন থাকে আৰু তেতিয়াই বিশৃংখল অৱস্থাত নাথাকে, তেতিয়াই অনবৰতে জিনীয় সংকেত দি পেলাই প্ৰটিন সংশ্লেষণৰ কাৰণে সহায় কৰে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, যদি ভাল লাগিছে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা, আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।